এয়াই মোৰ ডাঙৰ ছোৱালী দুহিতা আৰু এই কাষৰজনী সৰু ছোৱালী অন্তৰা। চাহ খাওঁ। বহা মাজনী। লওক চাহ খাওক। চাহ খাওক। অঁ দুহিতা আৰু অন্তৰাটো মোৰ নিজৰ নাতিনীৰ দৰেই। মোৰ মনৰ অভাৱখিনি সিহঁতেইতো পূৰণ কৰি থাকে। কিন্তু আজি মৰমী কথাখিনি শুনি মোৰ কিয় এনেকুৱা লাগিল যেন দুহিতা দুমোজাত আছে। তাইৰ লগত কিবা এটা বেয়া হ'বলৈ গৈ আছে। প্ৰভু, মোৰ নাতিনী দুজনীৰ চকুত চকু পানী নিদিবা আৰু। ভাল হহুৱা নাই কিন্তু দেই বাইদেউ। আপুনি যে ইমান ধেমালি কৰে মই ভবাই নাছিলো। কোনে কৈছে মই ধেমালি নকৰোঁ বুলি? কিন্তু সুযোগ সুবিধাহে নাপাওঁ। তেন্তে আমি অনুৰাগ আৰু দুহিতাৰ বিয়াতে মন খুলি হাঁহি ধেমালি কৰিম দেই। কৰিমতো। অনুৰাগে দুহিতাক দেখিলে যেতিয়া, এতিয়া বিয়াৰ দিন বাৰু আমি একেবাৰে ঠিকেই কৰি পেলাওঁ নেকি? হয়, ঠিকেই কৈছে। কিন্তু তাৰ আগতে অনুৰাগৰ মনৰ কথাটো জানি লোৱা ভাল হ'ব নেকি? অনুৰাগৰ বা আকৌ দুহিতাক পচন্দ হৈছে নে নাই? তাকে অনুৰাগ কিবা এটা ক আকৌ। মানে মোৰ আমাৰ ই বৰ লাজ কৰে বুজিছে। কথাও খুব কমকৈ কয় নহয়। সকলোৰে আগত ক'বলৈ লাজ পাইছে চাগৈ। তাকে আমি বাকীখিনি কথা পাতি লওঁ মানে। তোমালোক দুইজনে কথা বতৰা পাতি মুকলি হৈ লোৱা। অহ, যা দুহিতা। হ'ব দেউতা, আহক। অনুৰাগক আমাৰ পচন্দ হৈছে। এতিয়া আপোনালোকে বা আমাৰ ছোৱালী কেনে পালে? দুহিতা ইমান মৰম লগা ধুনীয়া ছোৱালী। তাইক প্ৰথম দেখাতে আমাৰ পচন্দ হৈছে। এইখন বিয়াত আমাৰতো কোনো আপত্তি নাই। মইতো বিচাৰো এই বাঘতে বিয়াখন হৈ যাওক। কিন্তু ইমান সোনকালে? সেই আপোনালোকে বিয়া বুলি বিশেষ একো যোগাৰ কৰিব নালাগে আৰু কইনাৰ লগত গাঁঠিৰ ধন ভাগি একো সামগ্ৰী দিব নালাগে। আমাক মাত্ৰ বোৱাৰী এজনীহে লাগে। অঁ, যিয়ে আমাৰ ঘৰখন ধৰি ৰাখিব পাৰে। আমাৰ দুহিতা আকৌ কাম বনত বৰ কাজি। মাত কথাও ভাল ভাবে। মিতিৰ কুটুম আৰু গাঁৱৰ মানুহে তাইক বৰ ভাল পায়। কেইবছৰমান আগতে তাই দৰং কলেজৰ পৰা ডিগ্ৰীটো ল'লে। কিন্তু অলপ আৰ্থিক অসুবিধাৰ বাবে তাই মাষ্টাৰ ডিগ্ৰীটোহে কৰিব নোৱাৰিলে। হ'ব দিয়ক, আমাক বিশেষ পঢ়া লিখা কৰা ছোৱালী নালাগে নহয়। যিহেতু আমাৰ ল'ৰা এজন চিভিল ইঞ্জিনিয়াৰ, গতিকে বিয়াৰ পিছত দুহিতাই আমাক চাকৰি কৰি খুৱাব নালাগে। আৰু ঈশ্বৰৰ কৃপাত ময়ো এজন চৰকাৰী চাকৰিয়াল। ময়ো অৱশ্যে ঘৰৰ বোৱাৰীজনীয়ে চাকৰি কৰি 12 ঘণ্টা বাহিৰত থকাটো ভাল নাপাওঁ। বোৱাৰীজনীয়ে ঘৰৰ সমস্ত দায়িত্ব পালন কৰি পৰিয়ালটোক একগোট কৰি ৰখাটোতহে মন কাণ দিব লাগে। এই কথাটোত ময়ো একমত। মত দিয়াৰ আগত তুমি মোক বুজি লোৱা উচিত। মই কেনেকুৱা, কি ভাল পাওঁ, কি বেয়া পাওঁ। কাৰণ মই তোমাৰ আৰু তুমি মোৰ সকলোবোৰ কথা ভালদৰে নাজানিলে ইন ফিউচাৰ হয়তো আমাৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিঙো হ'ব পাৰে। হয়, সেইকাৰণে কোৱাচোন, তুমি মোৰ বিষয়ে কি জানিব খোজা? নাই, তেনেকুৱা জানিবলগীয়া কথা তাৰমানে তুমি মোৰ বিষয়ে সকলো জানা? নাজানো। তেন্তে কি জানিব মন নাই? কি হ'ল, একো নকলা যে? মানে তোমাৰ বিষয়ে যদি মোক কিবা ক'ব খোজা তেনেহ'লে নিশ্চিন্ত হৈ ক'ব পাৰা। কি ক'ম ভাবিয়ে পোৱা নাই। কোৱা তোমাৰ পাষ্টৰ কথা।
পাষ্টৰ বিষয়ে কি হ'ল ইমান আচৰিত হ'লা যে তোমাৰ অতীতৰ কিবা ৰহস্য নাইতো কি ডোণ্ট বি চিৰিয়াছ মই এনেই সুধিছোঁ তোমাক এটা কথা কোৱাচোন মোৰতো তোমাক পচন্দ হৈছে তোমাৰ বাৰু মোক পচন্দ হৈছেনে পচন্দ অঁ পচন্দ চোৱা মই তোমাক বিয়া পাতিব খুজিলে নহ'ব নহয় তুমিওতো মোলৈ বিয়া হ'ব খুজিব লাগিব সেইকাৰণে সঁচা কথা কোৱা এই বিয়াখনত তোমাৰ মত আছেনে ব'লা ডাইনিং ৰুমলৈ লুচি ভাজি দিছোঁ আগতে খাই ল'বা ব'লা চাহ মিঠাই খালোঁ নহয় এতিয়া আৰু বেলেগ বস্তু খাবই মন যোৱা নাই চাহ খোৱাৰো সময় হ'ল নহয় অকণমান খাই ল'বা ব'লা তোমাৰ মা দেউতাও তোমাৰ বাবে ডাইনিং ৰুমতে ৰৈ আছে তেন্তে আপোনালোকো ব'লক আমাৰ লগতে খাব আমি ঘৰৰ কেইজনে পাছত খাম দিয়া তেন্তে দুহিতাৰ ভনীয়েককে মাতক ভণ্টিও আমাৰ লগত খাব তাইৰ লগতো ভালদৰে কথা পতাই হোৱা নাই নহয় ভণ্টি ক'ত আছে নুমা তাইক বহুত সময় দেখাই নাই ময়ো অথনিৰ পৰা পাকঘৰতে আছিলোঁ নহয় সেইকাৰণে তাই ক'তনো আছে কি কৰি আছে সেইফালে মন কাণেই দিয়া নাই তেন্তে তাই চাগে বেডৰুমতে আছে অঁ হ'ব পাৰে তুমি এখেতক লৈ ডাইনিং ৰুমলৈ যোৱা মই বেডৰুমৰ পৰা আহোঁ হ'ব দে আহা অনুৰাগ ব'লক অন্তৰাই অকলে অকলে ৰুমত সোমাই কৰি আছে কি ইমান সময়ে বাহিৰলৈ ওলাই আহি আলহীৰ লগত কথা পতা নাই যে ঐ হা কি হ'ল সিজন চা ইমান হেণ্ডচাম ল'ৰা তই চিনি নোপোৱা ল'ৰাকো চাওনে চকু থাকিলেতো ধুনীয়া ল'ৰাৰ পিনে চকু যাবই কিন্তু সেই ইঞ্জিনিয়াৰজনৰ চকু আকৌ তোলৈ যোৱা নাই মোক এবাৰ দেখাৰ পিছত তেখেতৰো মোলৈ বাৰে বাৰে চকু যাব মই হয়ে আকৌ ধুনীয়া হয় দে এতিয়া ব'ল মুনমি বৰ্ষা ৰৈ আছে আমালৈ ল'ৰাজনক কিবা এটা ভাল লাগিছে বুজিছ তই পাৰিলে নাম আৰু এড্ৰেছটো উলিয়াবিচোন কিয় বিয়াৰ প্ৰপ'জেল লৈ তাৰ ঘৰলৈ যাবি নেকি নাযাওঁ ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাম আৰু তাৰপিছত ফ্ৰেণ্ডশ্বিপ কৰিম ফ্ৰেণ্ডশ্বিপ কৰাৰ পিছত তাৰ প্ৰফাইলৰ পৰা ফটো এখন ডাউনলোড কৰি চাই চাই সপোন দেখি থাকিম হ'লতো তাতকৈ তই মনে মনে ফটো এখন ক্লিক কৰি ল তেতিয়া তাৰ ছ'চিয়েল মিডিয়া একাউণ্ট নাথাকিলেও অন্ততঃ তোৰ লগত ফটোখনটো থাকিব বাবলি জীৱনটো ফটো ফ্ৰেমত বান্ধি থোৱা ফটোখনৰ নিচিনা কৰি নেপেলাবি নহ'লে ফটোতহে নকল হাঁহি মাৰিব পাৰিবি বাস্তৱে কিন্তু তোক কন্দুৱাব কি বাৰু বাবলি তই পঢ়ি থাকোঁতেওতো মই হাই ৰেংকত চাকৰি কৰি আছিলোঁ তোক বাহিৰত পঢ়ুৱাবলৈ মই আৰ্থিকভাৱেও সামৰ্থ্য আছিলোঁ তেতিয়া পঢ়িবলৈ তইতো একেবাৰে অনিচ্ছুক আছিলি কাৰণ তোৰ গাত বিয়াৰ ভূত লাগিছিল এতিয়াতো মই ৰিটায়াৰ্ড পাৰ্চন তইও এখন ঘৰৰ বোৱাৰী সুৱাগৰ পত্নী চুইটিৰ মাক তেতিয়া ছোৱালী হৈ থাকোঁতে স্বাৱলম্বী হ'ব নোখোজা ছোৱালীজনী এতিয়া বোৱাৰী হৈ স্বাৱলম্বী হোৱাৰ সপোন দেখাৰ কাৰণ কি মই মাক অলৰেডি সকলো কথাই কৈছোঁ তোমাকো আকৌ কওঁ শুনা মই মোৰ প্ৰয়োজনীয়তাৰ বাবে সুৱাগমণিক পইচা খুজিব নোৱাৰোঁ আৰু মোৰ প্ৰতিটো খৰচৰ হিচাপ মই তাক দিব নোখোজোঁ সেইবাবে মই স্বাৱলম্বী হ'ব খোজোঁ যাতে মই নিজৰ খৰচ নিজে বহন কৰিব পাৰোঁ বাৰু বাবলি সুৱাগক এই দুই এপইচা খুজিবলৈ বেয়া পোৱা মনোভাৱটো তোৰ আহিল ক'ৰ পৰা তেতিয়াৰে পৰা যেতিয়া সুৱাগে মাকে নোখোজাকৈ তেওঁৰ হাতত টকা তুলি দিছিল আৰু নিবিচৰাকৈয়ে মাকৰ প্ৰতিটো প্ৰয়োজনীয়তা পূৰণ কৰিছিল সঁচা কথা ক এইবোৰ কি আছিল বা
অনুৰাগৰ ফটো তোৰ ফোনত কেনেকৈ আৰু কিয় আছে? মানে তই তেখেতক আগৰ পৰাই চিনি পাৱ নেকি? নাপাওঁ। তেতিয়াহ'লে তেখেতৰ কামৰ ঠাইত উঠা ফটো তোৰ ফোনত কেনেকৈ? কাৰণ ফটোখন মই মনে মনে উঠাইছিলোঁ তেখেতে কাম কৰি থাকোঁতে। মনে মনে কিয় ফটোখন উঠালি? আৰু সেই ফটোখন চাই তই কান্দি আছিলি কিয়? বা কি চলি আছে তোৰ মনত? মানে ক অন্তৰা, মোক সঁচা কথা ক। কলেজলৈ যাওঁতে মানে মই তেখেতক সদায় দেখিছিলোঁ, কিন্তু তেখেতে মোক দেখা নাছিল। আৰু প্ৰথম দেখিয়ে মোৰ অনুৰাগক ভাল লাগি গৈছিল, আৰু সেইকাৰণে মই তেখেতৰ ফটোখন উঠাইছিলোঁ আৰু ফটোখন চাই সময়বোৰ পাৰ কৰিছিলোঁ। তাৰপিছত মই মোৰ ফ্ৰেণ্ড কুকিক মোৰ ভালপোৱা ল'ৰাজনৰ নাম ঠিকনা উলিয়াব দিছিলোঁ, যাতে মই তেখেতৰ লগত চিনাকি হ'ব পাৰোঁ, যোগাযোগ কৰিব পাৰোঁ। কিন্তু কি? আজি কুকিয়ে অনুৰাগৰ বিষয়ে ক'বলৈ খোজোঁতে সময় আনি মোক এনেকুৱা পাকচক্ৰত পেলাই দিলে, য'ত মই ইমান দিনে ভাল পাই থকা ল'ৰাজনে মোক নহয় তোকহে চাব আহিছে। অন্তৰা, সেইকাৰণে মই ৰুমত সোমাই আছিলোঁ, কাৰণ অনুৰাগক তোৰ কাষত চাই থকাৰ মোৰ সাহস নাছিল। মোৰ প্ৰথম প্ৰেম আৰু ভালপোৱাৰ আনৰ লগত বিয়া ঠিক হোৱা কথাবোৰ মোৰ শুনিবলৈ ধৈৰ্য নাছিল। কি? সেইকাৰণে মই অকলশৰে কান্দি আছিলোঁ। কাক কম মই মনৰ কথা? কোনে বুজিব এইবোৰ কথা? মুঠতে মই অনুৰাগৰ হ'ব নোৱাৰিলোঁ। মোৰ ফাৰ্ষ্ট লাভ ইনকমপ্লিট হ'ল। মই মোৰ ভালপোৱাজনৰ লগত বিয়া হ'ব নোৱাৰিলোঁ। অন্তৰা, মই অনুৰাগক চিৰজীৱনৰ কাৰণে হেৰুৱাই পেলালোঁ। কাৰণ তই জেদি আৰু খঙাল। মানে সুৱাগৰ মাকৰ লগত তোৰ ইমান জেদ কিহৰ? পুতেকে মাকক যেনিবা কিবা এটা দিলে, তাত তোৰ আপত্তি ক'ত? কিয় বিকিয়ে জানো মাজে সময়ে কুন্তলা গীটো সিটো নিদিয়ে? ল'ৰা ছোৱালীয়ে মাক বাপেকৰ কাৰণে সেইখিনি কৰিবই, সেইটোতো একো বেয়া কথা নহয়। বেয়া কথা নহ'লেহেঁতেন দেউতা, যদিহে সুৱাগে মাক আৰু পত্নীৰ মাজত বেলেঞ্চ কৰিব জানিলেহেঁতেন। কিন্তু মৰমৰ তোলাচনীত সুৱাগৰ বাবে মাকলৈ মৰম মোতকৈ সদায় বেছি। এইটোৱে তোৰ বৰ ডাঙৰ ভুল, বুজিছ? এই সৰু সৰু কথাবিলাক ডাঙৰ কৰি সম্পৰ্কবিলাক নষ্ট নকৰিবি। চা বাবলি, এতিয়া তই নিজৰ কথা নাভাবি চুইটিক কেনেকৈ ডাঙৰ মানুহ কৰিব পাৰ সেইটো কথা ভাব। তই যিটো হ'ব নোৱাৰিলি সেইটো যাতে চুইটি হ'ব পাৰে তাৰ কাৰণে চেষ্টা কৰ। মই মানে এতিয়া কেৱল নিজৰ ছোৱালীজনীৰ কথাই ভাবিব লাগিব? মই মোৰ নিজৰ জীৱনটোৰ কথা একো ভাবিব নোৱাৰো? বাবলি, বিয়া হলো বুলিয়ে মানে কি মোৰ জীৱনটো সুৱাগৰ ঘৰখনৰ চাৰিবেৰৰ মাজতে আবদ্ধ? সেই সম্পৰ্কবোৰৰ মাজতে সীমাবদ্ধ? মোৰ সপোনবোৰৰ একো ভেলুৱে নাই? নাই নাই, মোৰ জীৱনটো এনেকৈ শেষ হৈ যাব দিব নোৱাৰো। আৰু এইটো মোৰ ফাইনেল ডিচিশ্যন। তোমাৰ কিন্তু ডিচিশ্যনটো মোক এতিয়ালৈকে জনোৱা নাই দুইটা। খোৱা বোৱাও হ'ল, আমাৰো এতিয়া যাবৰে হ'ল। তুমি এতিয়াও মনে মনে থাকিবানে? কি কওঁ, কেনেকৈ কওঁ তাকে ভাবি আছোঁ। যি মনত আছে তাকে কোৱা। মানে তোমাৰ মোক পচন্দ হৈছেনে নাই? তুমি যদি মোৰ ৱাইফ হোৱা মই তোমাক সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম। মোৰ মা দেউতাকো তুমি ভাল পাবা, আৰু তেওঁলোকেও নিজৰ একমাত্ৰ বোৱাৰীজনীক বহুত মৰম কৰিব। জানো, পইচা পাতিৰ ফালৰ পৰাও তোমাক মই কেতিয়াও অভাৱ হ'ব নিদিওঁ। সেইটোও জানো। আৰু বিয়াৰ পিছত মৰিগাঁৱত থাকিলেও তুমি মন গ'লে তেজপুৰলৈ আহিব পাৰিবা। মোৰ মা দেউতায়েও তোমাক কেতিয়াও বাধা নিদিয়ে, আৰু মইতো প্ৰতি সপ্তাহত ঘৰলৈ গৈয়ে থাকিম।